প্ৰেম প্ৰত্যাখ্যান কৰিলে বুলিয়ে আপুনি যে কাৰোবাক মাৰি পেলাব এই অধিকাৰ আপোনাক দিয়া নাই। কিন্তু অসমত আমি যি দেখিছো আৰু অসমত এই ধৰণৰ কাম কৰিবলৈ যে তেওঁলোকৰ মানসিকতা এনেধৰণে দৃঢ় হৈছে, কি মানসিকতা লৈ এই কাম কৰিব পাৰিছে, এইখিনি আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু এইখিনি এতিয়া ভাবিবলগীয়া পৰিৱেশ হৈ পৰিছে। কাৰণ কোনোবাই কাৰোবাক ভাল পাব পাৰে, কাৰোবাৰ ভাল লাগিব পাৰে আৰু কাৰোবাৰ প্ৰেমত বিচ্ছেদো হ'ব পাৰে। তেনেস্থলত কিয় এনে হ'ল বুলি কৈ যদি এনেধৰণৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি কাৰোবাৰ জীৱন ল'বলৈ চেষ্টা কৰে, এইসকল আচলতে মানুহ নহয়, এইসকল মানুহৰ নামত দানৱ। আৰু এইসকলক কঠোৰতকৈ কঠোৰ শাস্তি ব্যৱস্থা কৰাটো অতিকৈ প্ৰয়োজনীয়। বৰ্তমান আমি দেখিছো আমাৰ পৰিৱেশত এনেধৰণৰ ঘটনাবোৰ বেছি হ'ব ধৰিছে। এই ঘটনাবোৰ আচলতে কিয় হৈছে, এই ঘটনাবোৰ হোৱাৰ অন্তৰালত কি ৰিজন হৈছে, কিয় এনেকৈ বেছিকৈ হ'ব ধৰিছে, এইসমূহৰ ওপৰতো কিন্তু বৰ্তমান সময়ত এনালাইচিছ কৰাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ সমান্তৰালভাৱে পিতৃ মাতৃৰ ইয়াত বিশেষ কৰ্তব্য আছে। পিতৃ মাতৃৰ বিশেষ কৰ্তব্য এইটো কাৰণে আছে, কাৰণ বৰ্তমান সময়ত আমি দেখিছো বহু সন্তান, বহু ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ সৈতে তেওঁলোকে ফ্ৰেণ্ডলি কথাবোৰ শ্বেয়াৰ নকৰে। অৰ্থাৎ পিতৃ মাতৃসকলেও ল'ৰা ছোৱালীক এনেকুৱা এটা পৰিৱেশ গঢ় দিব লাগিব যাতে ল'ৰা ছোৱালীয়ে মনৰ কথাবোৰ সকলো শুদ্ধভাৱে যাতে মনত যিবোৰ আছে ক'ব পাৰে, এনেধৰণৰ এটা ব্যৱস্থা বা এটা পৰিৱেশ দিব লাগিব। আৰু এই পৰিৱেশ থাকিলে ল'ৰা ছোৱালীয়ে কেতিয়াও বেয়া কাম কৰিবলৈ তেওঁলোকে আগবাঢ়িব নোৱাৰে। যেতিয়াই তেওঁলোকৰ মনত কিবা প্ৰশ্ন থাকিব, যেতিয়াই মনত কিছুমান প্ৰশ্ন থাকিব বা কি কৰিম কি নকৰিম তেওঁলোকৰ সুদ উত্তৰ নাথাকিব, তেতিয়া এই কথাবোৰ মাক দেউতাকক শ্বেয়াৰ কৰাৰ লগে লগে মাক দেউতাকৰ উত্তৰৰ পৰা তেওঁলোকে এটা গম পাব যে নাই, জীৱনত এইটো কাম কৰিলে ভুল হ'ব, মই এইখিনিয়ে কৰো, কিবা ধৰণে কিবা এটা আইডিয়া পাব। আমি দেখো বহু পৰিৱেশত বহু পৰিয়ালে নিজৰ সন্তানৰ লগত কথাবোৰ মুকলিকৈ নাপাতে। তেনেস্থলত কি হয়, সেই সন্তানৰ মন মগজুত কি চলি আছে আৰু সেই সন্তানে কি কৰিব পাৰে, এই কথাবোৰ বুজি উঠাটো কষ্ট হয়। তেনেস্থলত এনেধৰণৰ ঘটনাবোৰ অত্যাধিক হোৱা পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালভাৱে যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটো এনেকুৱা ধৰণৰ বহু আনিব লাগে, এনেধৰণৰ ধাৰণা আনিব লাগে, এনেধৰণৰ বিষয় আনিব লাগে, যাৰ জৰিয়তে যাতে সেই ছাত্ৰজন বা সেই ছাত্ৰীগৰাকীৰ মনত কোনো ঋণাত্মকভাৱে যাতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে, ঋণাত্মক দিশসমূহে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। ইয়াৰ ওপৰতো এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি আমি ভাবিছো। কাৰণ এই প্ৰয়োজনীয়তা এতিয়া বৰ্তমান আহি পৰিছে। কাৰণ এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটিব ধৰিছে, যিসমূহ ঘটনাই আমাৰ সমাজ ব্যৱস্থাত ইমানেই বিৰূপ প্ৰভাৱ পেলাইছে, অতিকৈ পৰিতাপৰ বিষয় হৈ পৰিছে যে য'ত মানুহৰ জীৱনটো এতিয়া খন্তেকীয়া হৈ পৰিছে। এইখিনি ক্ষেত্ৰত এতিয়া আমাৰ গোটেই ব্যৱস্থাটোৱে, প্ৰশাসনৰ যি ব্যৱস্থা, এই ব্যৱস্থাটোৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে যি এটা ধাৰণা স্পষ্ট কৰিছে, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবই লাগে। তাৰ সমান্তৰালভাৱে আমাৰ পৰিৱেশবোৰো এনেকুৱাকৈ গঢ় দিব লাগিব য'ত কোনো ছাত্ৰ বা কোনো যুৱক যুৱতীয়ে এনেধৰণৰ কাম কৰিবলৈ তেওঁলোকে সাহস নকৰে। আমি যি ঘটনা বৰ্তমান অসমত সংঘটিত হৈছে, এই ঘটনাবোৰৰ মই নাম নলওঁ, কাৰণ এনেধৰণৰ চিন্তাধাৰা, এনেধৰণৰ মানসিক চিন্তাৰে যি ধৰণৰ হৈ থাকে, বহু এনেকুৱা ধৰণৰ আছে যিসকলে এনেকুৱা ধৰণৰ কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে বা কৰিব বিচাৰে। হিংসুক যি মানৱীয়তা লৈ আছে, হিংসুক মানসিকতা লৈ আছে, এইবোৰে এই কামবোৰ দূৰত থকাটো অত্যন্ত প্ৰয়োজনীয়, নহলে তেওঁলোকৰ কিন্তু শেষটো বৰ ভয়ংকৰ হ'ব। এতিয়া যিবোৰ হৈছে, ইয়াৰ পৰিণতি আচলতে যিজন মানে যি কাম কৰে তাৰ পৰিণতি ভুগিবই লাগিব। কিন্তু এতিয়া যিবোৰ ফল ভুগিব লাগিব, এই ফলৰ কিন্তু অন্ত বৰ বেয়া হ'ব। সেয়েহে তেনেস্থলত এনেধৰণৰ মানসিকতাৰ পৰা আঁতৰি থাকি নিজকে যোগাত্মক দিশত আগবঢ়াই নিবলৈ চেষ্টা কৰাটো অতি প্ৰয়োজনীয় বুলি ভাবো।